মহৎ গ্ৰন্থ যিখন গ্ৰন্থই এটা জাতিৰ সাহিত্যিক গৌৰৱ দান কৰে যাৰ মাজেদি জাতিৰ চিনাকি দিব পাৰি তেনে এখন গ্ৰন্থৰ বিষয়ে আজি মই প্ৰিয়ামী গগৈ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু সেই গ্ৰন্থখন হৈছে শংকৰদেৱৰ কীৰ্তন পুথি। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন মহৎ গ্ৰন্থ শ্ৰী শংকৰদেৱৰ কীৰ্তন পুথি। আৰম্ভণি। মহৎ শব্দৰ অৰ্থ হ'ল প্ৰধান, ডাঙৰ, শ্ৰেষ্ঠ আৰু গৌৰৱময়। যিখন গ্ৰন্থই এটা জাতিৰ সাহিত্যিক গৌৰৱ দান কৰে যাৰ মাজেদি জাতিৰ চিনাকি দিব পাৰি তেনে গ্ৰন্থকে মহৎ গ্ৰন্থ বুলি ক'ব পাৰি। অসমীয়া জাতি আৰু সাহিত্যৰ বাবে মহাপুৰুষ শ্ৰী শংকৰদেৱৰ অৱদান কীৰ্তন পুথিখনক আমি মহৎ গ্ৰন্থ বুলি ক'ব পাৰোঁ। চিনাকি। শ্ৰীমন্ত শংকৰদেৱৰ পুথিসমূহৰ ভিতৰত কীৰ্তন শ্ৰেষ্ঠ পুথি। এই পুথিখন অসমৰ মৌচাক বুলিও কোৱা হয়। সংস্কৃত ভাষাৰ ভাগৱত গীতা, পুৰাণ আদিৰ সাৰভাগ নিজা ভাষাৰে সকলোৱে গাব পৰাকৈ গীতৰ ৰূপত কীৰ্তন ৰচনা কৰিছিল। ইয়াত শ্ৰীকৃষ্ণৰ জীৱনৰ কিছুমান কাহিনী আছে। কীৰ্তনত মুঠ ২৭টা খণ্ড আছে। তাৰ ভিতৰত ভগৱানৰ ২৪টা অৱতাৰ, অজামিল উপাখ্যান, প্ৰহ্লাদ চৰিত্ৰ, হৰমোহন, শিশুলীলা, শ্যামন্তহৰণ, বিপ্ৰদামোদৰ উপাখ্যান, কৃষ্ণৰ বৈকুণ্ঠৰ প্ৰয়াণ আদি বিখ্যাত। কীৰ্তন পুথিৰ লগত থকা ঘুনুচা কীৰ্তন শ্ৰীধৰ কন্দলী নামৰ এজন কবিৰ ৰচনা। শ্ৰী শংকৰদেৱে বিভিন্ন ঠাইত থাকোঁতে আৰু বিভিন্ন সময়ত এই খণ্ডবোৰ ৰচনা কৰিছিল। মহাপুৰুষজনাৰ তিৰোভাৱৰ পাছতহে মাধৱদেৱৰ নিৰ্দেশত ঠাকুৰ আটাই এই খণ্ডবোৰ সংগ্ৰহ কৰি একেলগ কৰে। কীৰ্তন পুথিৰ মাজেদি শ্ৰী শংকৰদেৱৰ কবি প্ৰতিভা প্ৰকাশ পাইছে। সকলোৱে বুজিব পৰাকৈ সুললিত ছন্দত ৰচনা কৰা এই পুথিখনে সকলোকে আনন্দ দিয়ে। কেৱল ভক্তি বা ধৰ্মৰ ফালৰ পৰাই নহয়, কীৰ্তনৰ সাহিত্যিক গুণো অপাৰ। সেইবাবেই এই পুথিখনক মহৎ গ্ৰন্থ বুলি ক'ব পাৰি। সামৰণি। কীৰ্তন বৈষ্ণৱ সমাজৰ আৰু অসমীয়া সাহিত্যৰ কীৰ্তিস্তম্ভ। শ্ৰীকৃষ্ণৰ বিভিন্ন ঘটনাই আমাক আনন্দ দিয়ে। কীৰ্তনক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। ধন্যবাদ।